হ্যালো গাইস, আসসালামু আলাইকুম। আপোনালোকে কি এটা ইউটিউব থাম্বনেল বানাব বিচাৰিছে নেকি? যদি এটা ইউটিউব থাম্বনেল বানাব বিচাৰিছে তেনেহ'লে মোৰ ভিডিঅ'টো গোটেইখিনি চাব। আৰু এটা কথা হ'ল ভিডিঅ'টো দেখাৰ আগত ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত ভিডিঅ'টো দেখি হ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ফ'ল' কৰিব। তো বলক ভিডিঅ'টা আৰম্ভ কৰোঁ। আপোনালোকে ক্লিক কৰিব পিকচাৰ লেব ক্লিক কৰাৰ পিছত ইয়াত এডিট এ ফটো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত বেকগ্ৰাউণ্ডত ক্লিক কৰাৰ পিছত আপোনালোকে এটা বেকগ্ৰাউণ্ড সিলেক্ট কৰিব। মই এটা বেকগ্ৰাউণ্ড সিলেক্ট কৰিলোঁ। বেকগ্ৰাউণ্ড সিলেক্ট কৰাৰ পিছত ইয়াত যাব, ইয়াত যাই বেকগ্ৰাউণ্ডটা কাটি ল'ব লাগিব। ইয়াত আহি ইউটিউব সাইজ, তো মই ইউটিউব সাইজ দি আছোঁ। এই যে ইউটিউব থাম্বনেল। তাৰ পিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যাব, এড ফটোত যাব। এড ফটোত যাই কিনে আপোনাৰ একটা ফটো ল'ব। মই ফটো লৈ আছোঁ, এইটা ফটো ল'লোঁ। লোৱাৰ পিছত এডত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত যাব। ইয়াত যোৱাৰ পিছত পাৰ্চন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফটোটা কাটি দিব। ইয়াত ৰাইট সাইড ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফটোটা এক্সেছ কৰি ল'ব। মই এইখিনি ৰাখলোঁ। আপোনাৰ মতে আপোনালোকে বানাব। তাৰপিছত ইয়াত ক্লিক কৰিব। আপোনালোকে ইয়াত ক্লিক কৰিব টেক্সট ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে লিখব আলম টেক্স মোৰ ইউটিউব চেনেলৰ নামটো দিলোঁ। তাৰপিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এক্সেছ কৰি ল'ব। এক্সেছ কৰি দেওয়াৰ পিছত ইয়াত সিলেক্ট কৰি ল'ব। আপোনাৰ থাম্বনেলটো হৈ গ'ল। তাৰপিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দেওয়াৰ পিছত সেভ এজ জেপিজি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত সেভ ইয়াত ক্লিক কৰি দিলে আপোনাৰ ফটোটো গ্যালাৰীত যাব। তাৰপিছত ইউটিউবত থাম্বনেলত লগাব। আৰু কেনেকুৱা ফটো লগাব ইউটিউব ভিডিঅ'ত এইটো মই ভিডিঅ' পিছত বনাম, আপোনালোকে কমেণ্ট কৰি জনাব। তো আজিৰ কাৰণে ধন্যবাদ।